রঙিয়ার উচ্চতর মাধ্যমিক বিদ্যালয়ের জমি দখল করাকে কেন্দ্র করে বিজেপি যুব মোর্চার এক সংবাদ সম্মেলন। রঙিয়ার উচ্চতর মাধ্যমিক বিদ্যালয়ের জমি দখল সম্পর্কে বিজেপি যুব মোর্চার সংবাদ সম্মেলন। কংগ্রেস কর্মী এবং যুব কংগ্রেসের বিরুদ্ধে বেশ কিছু অভিযোগ উত্থাপন করে রঙিয়ার প্রেস ক্লাবে অনুষ্ঠিত হয় সংবাদ সম্মেলন। বেশ কিছুদিন আগে একাংশ কংগ্রেস কর্মীদের বিরুদ্ধে রঙিয়ায় অবৈধভাবে জমি দখল করার অভিযোগ এনেছিলেন বিধায়ক ভবেশ কলিতা। উল্লেখ্য যে দীর্ঘদিন ধরে রঙিয়া উচ্চতর মাধ্যমিক বিদ্যালয়ের একাংশ জমি দুই ব্যক্তি দখল করে থাকাকে নিয়ে রঙিয়া সার্কেল অফিসের আধিকারিককে শরণাপন্ন হয়েছিল বিদ্যালয় কর্তৃপক্ষ। কিন্তু দীর্ঘদিনের এই প্রক্রিয়ায় অতিষ্ঠ হয়ে বিদ্যালয় কর্তৃপক্ষ সংবাদ সম্মেলনের মাধ্যমে সমস্ত ঘটনাটি তুলে ধরেন। সমস্ত ঘটনাটি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা সহ সংশ্লিষ্ট আধিকারিকদের জানানো হয়েছে। শনিবার এই বিষয় নিয়ে বিজেপি যুব মোর্চার কর্মকর্তারা অতি শীঘ্রই রঙিয়া উচ্চতর মাধ্যমিক বিদ্যালয় এবং রঙিয়া মহাবিদ্যালয় হয়ে থাকা জমি দখল উচ্ছেদ করে বিদ্যালয় কর্তৃপক্ষকে ফিরিয়ে দেওয়ার দাবি জানায়। রঙিয়া উচ্চতর মাধ্যমিক বিদ্যালয়ৰ যি মাটি সেয়া মাটি কোনোবা তেখেতসকলে উল্লেখ কৰা মতে দুগৰাকী ব্যক্তিয়ে অবৈধভাৱে বেদখল কৰি ৰাখিছিল। তাৰ মাজত আমি এটা কথা গম পালোঁ যে তাত এজন আবু বক্কৰ ছিদ্দিক নামৰ এজন কংগ্ৰেছী নেতাই ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মাটি প্ৰায় 3 কঠা মাটি তেখেতে দখল কৰি আছে আৰু ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ে সেই মাটি বিচৰাত তেখেতসকলক বিভিন্ন ধৰণে ভয় ভাবুকি দেখুৱাইছে। ইয়াৰ আঁৰে আমি এটা কথা প্ৰকাশ কৰিবলৈ খুজিছোঁ। আজি কিছুদিন পূৰ্বে ৰঙিয়া সমষ্টিৰ সন্মানীয় বিধায়ক লগতে ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ মাননীয় সভাপতি ভৱেশ কলিতাদেৱে ৰঙিয়াৰ এটা কাৰ্যসূচীত সাংবাদিকে প্ৰশ্ন কৰাত ৰঙিয়াৰ যান জঁটক লৈ সাংবাদিকে প্ৰশ্ন কৰাত তেখেতে এটা কথা কৈছিলে, ৰঙিয়াৰ যান জঁটত বিভিন্ন ধৰণৰ কাৰণ থকাৰ উপৰিও বিভিন্ন ধৰণে ৰঙিয়াত যি অবৈধভাৱে কংগ্ৰেছী নেতাসকলে যিসকলে মাটি দখল কৰি আছিল সেই কথাটো তেওঁ উত্থাপন কৰিছিল। সেই উত্থাপন কৰাৰ পিছতে দুদিন পিছতে কংগ্ৰেছৰ বিভিন্ন পালি নেতাই তেখেতক বিভিন্ন ধৰণে থকা কৰাৰ চেষ্টা কৰিছিল যদিও যোৱাকালিৰ সংবাদমেলখনে ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কৰ্তৃপক্ষৰ সংবাদমেলখনে এইটো কথাই প্ৰতিপন্ন কৰিলে যে তেখেতে যি কথা উত্থাপন কৰিছিলে সংবাদ মাধ্যমৰ ওপৰত ঠিক সেই কথা যে সত্য সেই কথাই তেওঁ প্ৰতিপন্ন কৰিলে। সেই গতিকে আমি এই সংবাদ মাধ্যমৰ জৰিয়তে ৰঙিয়াৰ প্ৰশাসনক, উত্তৰ কামৰূপ জিলাৰ প্ৰশাসনক লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱক আমি অনুৰোধ জনাইছোঁ, ঐতিহ্যমণ্ডিত ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মাটি যিসকলে অবৈধভাৱে বেদখল কৰি আছে অতি শীঘ্ৰেই এই মাটি বেদখলমুক্ত কৰি এই মাটি অতি শীঘ্ৰেই ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কৰ্তৃপক্ষক চমজাই দিয়ে যেন। আৰু ইয়াৰ লগে লগে আজি আমি এই কথাটো উল্লেখ কৰিব লাগিব, এই যিটো বিষয় এই গোটেই বিষয়টোক লৈ ইতিমধ্যে আমি এখন স্মাৰক পত্ৰ তৈয়াৰ কৰিছোঁ। এই স্মাৰক পত্ৰ আমি মাননীয় মহকুমাধিপতিৰ জৰিয়তে মাননীয় অসমৰ মুখ্যমন্ত্ৰীদেৱলৈ আমি প্ৰেৰণ কৰিম। আজি কিছুদিনৰ পৰা আমি দেখি থকা যুৱ কংগ্ৰেছীসকলে যি ৰাইজক বিভ্ৰান্তি কৰাৰ কাৰণে বিভিন্ন ধৰণৰ প্ৰতিবাদ, যি বিভিন্ন প্ৰকাৰৰ আন্দোলন আৰু সংবাদ মাধ্যমত শিৰ ফুলাই দিয়া ভাষণৰ প্ৰতি আমি দেখি পেলাই খুব লজ্জাবোধ কৰিছোঁ যে তেখেতসকলৰ নেতাই যোৱাকালি ৰঙাঘৰৰ আলহী হ'বলগীয়া হ'ল। ইয়াৰ কাৰণ হয়তো ৰঙিয়াৰ ৰাইজে দেখা পালে। ভৱিষ্যতৰ দিনত এটা কথাই ঠিক, ভৱিষ্যতৰ দিনত বিভিন্ন কংগ্ৰেছী নেতাৰ বিভিন্ন দুৰ্নীতিৰ তথ্য ইতিমধ্যে আমাৰ হাতত আছে। ভৱিষ্যতৰ দিনত যিবিলাক তথ্য, এই তথ্য আমি সংবাদমেল আকাৰে ৰাজহুৱা কৰিম আৰু তেখেতসকলৰ নিচিনাকৈ আমি শিৰ ফুলাই ডাঙৰ কথা ক'বলৈ নাযাওঁ। আমি কিন্তু হাতত তথ্য লৈ, নথি লৈ আপোনালোকক অৱগত কৰাম আৰু আমি এই বিষয়টো সংবাদ মাধ্যমৰ আগত, ৰাইজৰ আগত দাঙি ধৰি তেখেতসকলক কেনেধৰণে আমি উচিত প্ৰত্যুত্তৰ দিব পাৰোঁ ইয়াৰ অন্তৰালত আমি কাম কৰি যাম। ৰঙিয়াৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলক জনাইছে। সেই গতিকে আমাৰ এয়া দায়িত্ব, আমি নতশিৰে আমি কাণ পাতি লৈছোঁ। ইয়াৰ অন্তৰালত যিয়ে কাৰণ নহওক ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মাটি আৰু ৰঙিয়াৰ বিভিন্ন অঞ্চলত যিসকল কংগ্ৰেছীয়ে হওক বা যিকোনো ব্যক্তিয়ে যিবিলাক মাটি অবৈধভাৱে বেদখল কৰি আছে এইবিলাকক অতি শীঘ্ৰে দখলমুক্ত কৰি যি মাটি গভৰ্ণমেণ্টে পাব লাগে, যি মাটি চৰকাৰে পাব লাগে, চৰকাৰে চমজি লোৱাৰ কাৰণে ব্যৱস্থা আমি গ্ৰহণ কৰিব লাগিব। আৰু যি
অনুষ্ঠানৰ মাটি এতিয়া আমি ইয়াৰে লগত এটা কথাও টানি আনিব লাগিব যে আমি এইটো কথাও অৱগত যে ৰঙিয়া মহাবিদ্যালয়ৰো প্ৰায় 30 বিঘা মাটি কোনোবা বেদখল কৰি আছে কিন্তু আমাৰ হাতত তথ্য নাই কাৰণে হয়তো আজি আপোনালোকৰ ওচৰত দিব নোৱাৰিম কিন্তু যিখিনি আমাৰ কৰণীয় আছে আজিৰ পৰা আমি কৰি যাম আৰু ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মাটি অতি শীঘ্ৰেই উচ্ছেদ কৰি ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ক সমজাই দিবলৈ আমি প্ৰশাসনক দাবী জনাম এইখিনিয়ে ক'ব যে কোনো খবরের জন্য যোগাযোগ করুন 7099017330 এবং 7099017110 নম্বরে।